আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় 1 অখণ্ড সংখ্যা আছে সেইটো আলোচনা কৰিম। তো আশা কৰোঁ তোমালোকৰ কাৰণে সুবিধা অলপ আগবঢ়াব পাৰিছোঁ বুলি। তো চোৱা, আমি প্ৰথমতে কি কৰিম, যিটো অখণ্ড সংখ্যা আছে, অখণ্ড সংখ্যা হয়নে, এইটোৰ বিষয়ে কিছুমান কথা জানো। যেনেকৈ ইয়াতে দিছে 1 নম্বৰ, শূন্যটো কি হয়, ধনাত্মকো নহয় ঋণাত্মকো নহয়। তাৰপিছত আৰু কি আছে, শূন্যৰ সহতে থকা সংখ্যাবিলাক, এইটো ৰ'বা, পেন টুলটো অ'পেন হৈ লওক। শূন্যৰ সহতে থকা সংখ্যাবিলাক কি হ'ব, তোমাৰ ধনাত্মক, আৰু বাওঁহাতে থকা সংখ্যাবিলাক হ'ব ঋণাত্মক। এইটো কি বুলি কৈছে তাৰমানে, যদি মই এইটো সংখ্যা ৰেখা বনাওঁ, এইটো শূন্যৰ কি হৈছে, শূন্যৰ সহতে থকা সংখ্যাবিলাক ধনাত্মক, মানে এইটো চাইড যিবিলাক থাকিব ধনাত্মক, 1 2 3 4 5 6 7 এনেকৈ, আৰু বাওঁহাতে থকা মানে এইফালে -1 -2 -3 -4 এনেকৈ, এইটো চাইড -5 এনেকৈ -4 এনেকৈ আহিব ন। সেইকাৰণে কৈছে যে বাওঁহাতে থকা সংখ্যাবিলাক ঋণাত্মক। সংখ্যা ৰেখাডাল মন কৰা বুলি কৈছে ন। তাৰপিছত 3 নম্বৰত কি কোৱা আছে, 3 নম্বৰত কোৱা আছে যে এইটো 1 নম্বৰ কৰিলোঁ, 2 নম্বৰ হ'ল, 3 নম্বৰ কৈছে যে স্বাভাৱিক সংখ্যাৰ থোপটো পূৰ্ণ সংখ্যাৰ থোপৰ অন্তৰ্গত। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, 2 3 4 5 এনেকৈ গৈ অসীমলৈ গৈ থাকে হয়নে, অসীমলৈ গৈ থাকে। তো এইটোক কোৱা হয় স্বাভাৱিক সংখ্যা। আৰু যদি আগফালে মই এটা শূন্য বহাই দিওঁ, এইটো হ'ব পূৰ্ণ সংখ্যা। তেনেহ'লে পূৰ্ণ সংখ্যাৰ মাজতে কি হৈ আছে, স্বাভাৱিক সংখ্যাটো সোমাই আছে, কাৰণ স্বাভাৱিক সংখ্যাটো ইয়াৰ পৰা ইয়ালৈকেহে আছে, হয়নে নহয়। তো এইটো বস্তুৱেই ইয়াতে বুজাইছে। এতিয়া তোমালোকে গম পালা, স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা গম পালা। এতিয়া স্বাভাৱিক সংখ্যাটো কি হয়, পূৰ্ণ সংখ্যাৰ থোপৰ অন্তৰ্গত থাকে। তাৰপিছত 3 নম্বৰ হ'ল, 4 নম্বৰত আহা, পূৰ্ণ সংখ্যাৰ থোপটো কি হয়, অখণ্ড সংখ্যাৰ থোপটোৰ অন্তৰ্গত। এইটোও হয়, কাৰণ এইটো সংখ্যা ৰেখা হ'লে এইটো শূন্য, হয়নে নহয়। এইফালে মাইনাছ 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 নাম্বাৰ আহি থাকিব, এইফালে প্লাছ প্লাছ নাম্বাৰ আহিব, 1 2 3 4 কৈ, আৰু এই শূন্যৰ পৰা এইখিনি কি হয়, পূৰ্ণ সংখ্যা। কিন্তু গোটেইখিনি বস্তুটো কি বুলি কোৱা হয়, অখণ্ড সংখ্যা বুলি। তো এইখিনিতো চাগে বুজাব পাৰিছোঁ মই। কৈছে যে তোমালোকে 6ষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ এইটো 114 পৃষ্ঠা দিছে, 6.2 অনুচ্ছেদৰ ছবি চাই এই বিষয়ে বুজিবলৈ যত্ন কৰা। সপ্তম ষষ্ঠত পাইছে তোমালোকে। থোপ বা সংগ্ৰহক সংহতি বুলি কোৱা হয়। সংহতি মানে ছেট। আৰু তোমালোকে 11 ক্লাছ পাবা গণিতত, এইটো এটা চেপ্টাৰে পাবা। গণিতৰ একাদশ শ্ৰেণীৰ মানে 11 ক্লাছৰ গণিতৰ প্ৰথম চেপ্টাৰটো এইটো পাবা তোমালোকে। ছেট বুলি কোৱা হয় মানে এনেকুৱা বন্ধনী দিয়া থাকিব, তাৰে ভিতৰত সংখ্যা থাকিব, এইবোৰ বস্তু পিছত জানিবা তোমালোকে। তাৰপিছত কি কৈছে, আৰু এই বিষয়ে ওপৰৰ শ্ৰেণীত বিস্তাৰিতভাৱে পঢ়িবলৈ পাবা। এইটো কৈ দিছে তোমালোকে ওপৰৰ শ্ৰেণীত, নৱম দশমত চাগে তোমালোকে পাই থাকিবা এইবোৰ। বিশেষকৈ এতিয়া মনত পৰা নাই, তো যেতিয়া পাবা তেতিয়া তোমালোকে গম পাই যাবা যে সপ্তম শ্ৰেণীতো আমি সংহতিৰ বিষয়ে কিছু বা নামটো শুনিছিলোঁ। এতিয়া চোৱা, এতিয়া কি আছে 5 নম্বৰ, তাৰপিছত 6 7টা আছে। অ'কে, 5 নম্বৰটো কি কৈছে, 5 নম্বৰটো কৈছে যে সংখ্যা ৰেখাত যিটো সংখ্যা সোঁহাতে থাকে, সেই সংখ্যাটো তাৰ বাওঁহাতে থকা সংখ্যাতকৈ ডাঙৰ। মানে ধৰা এইটো সংখ্যা ৰেখা হয়নে, মই বাৰু মুছি দিছোঁ আগতে। এতিয়া চোৱা, এইটো হ'ব সংখ্যা ৰেখা, এইটো 0। কি কৈছে, সোঁহাতে থকা, এইফালে থকা ইয়াতে 1 আছে, ইয়াতে ধৰা ইয়াতে 5 আছে, মাজতে কি কি আছে নাজানো। তেনেহ'লে এই 1তকৈ 5টো ডাঙৰ হয়নে নহয়, এই বস্তুটো বুজাইছে। সংখ্যাতকৈ ডাঙৰ বুলি কৈছে। এইটো কৈছে যে সোঁহাতে থকা বা থাকে সেই সংখ্যাটো তাৰ বাওঁহাতে থকা সংখ্যাতকৈ ডাঙৰ, হয়নে, বুজি পালা এতিয়া। এতিয়া চোৱা 6 নম্বৰ, যদি A B দুটা অখণ্ড সংখ্যা, তেন্তে A আৰু B, তেন্তে এইটো হ'ব পাৰে A ৰ মান ধৰা 5 > B ৰ মান ধৰা 4, হয়নে। তেন্তে -5 এইটো << কি হ'ব, -4, এইটো হ'বই। কাৰণ আমি জানো -4 কাতকৈ -10তকৈ ডাঙৰ হয়নে। এইটো তাৰপিছত কি কৈছে 7 নম্বৰ, যদি A এটা অখণ্ড সংখ্যা, তেন্তে ইয়াৰ যোগাত্মক বিপৰীত মানে এডিটিভ ইনভাৰ্ছ সংখ্যাটো হ'ব -A। তোমাক যদি কৈছে যদি A এটা সংখ্যা হয়, তাৰ বিপৰীত উল্টাটো কি হ'ব, -A। এইটোৱে
তাৰমানে a প্লাছ এইটো মাইনাছ a ইকুৱেলছ টু 0। এতিয়া যদি মই কি কৰোঁ b প্লাছ মাইনাছ b লওঁ ইকুৱেলছ টু 0 পামনে নাই? পাম। প্লাছে মাইনাছে মাইনাছ চিন হ'ব, b মাইনাছ b ইকুৱেলছ টু 0। তাৰমানে এইটো কাটা যাব, 0 পাম এনচাৰ। সেইটোৱে একদম চিম্পুল কথা, ইয়াতে বেছি একদম ৰামায়ণ মহাভাৰত ইয়াতে ইমান নাই। তো আশা কৰোঁ তোমালোকৰ বাবে ভিডিঅ'টো হেল্পফুল হ'ব। তো সেই বিষয়ে সেইটো আগত ৰাখিয়ে মই বনাই আছোঁ। এতিয়া চোৱা, ইয়াতে অনুশীলনী 1 এ 1 এত বেছি প্ৰশ্ন নাই, আমি এইটো ইয়াতে আজি সমাপ্ত কৰিম। তো চোৱা, এইটো ফটো মাৰি ভিডিঅ' বনোৱা হয়, তাৰ কাৰণে এনেকুৱা আহিছে, ক্লিয়াৰিটি ফটো মোৰ লগত নাই। তো অনুশীলনী 1 এত কি দিছে, সত্য নে অসত্য, এইবোৰ কি দিয়া আছে ই লৈকে। তো মই এইটো কি কৰোঁ, এতিয়া অন্য এটা পেজত লৈ যাওঁ, তাতে আমি এইবোৰৰ বিষয়ে আলোচনা কৰিম। হ'ব? তো চোৱা, ইয়াতে কি কৈছে, সত্য নে অসত্য ক'বলৈ দিছে বা চাবলৈ দিছে। তেনেহ'লে অনুশীলনী 1 এ 1 নম্বৰৰ এইটো এ, এইটো কি কৈছে যে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি, এইটো সত্য হয়। কাৰণ আমি যদি নাম্বাৰ লাইনত চাওঁ, মই নাম্বাৰ লাইনৰ দ্বাৰাই বুজাবলৈ চেষ্টা কৰিম বস্তুবোৰ, তেতিয়া তোমালোকৰ কাৰণে বেছি সহজ হ'ব যেন মই ভাবোঁ। ঠিক আছে, এইটো চোৱা, এইটো হ'ব ইয়াতে 0, হয়নে? এইটো হ'ব 1 2 3 4 5, এইটো 1 2 3 4 5, এনেকৈ আহি থাকিব। ঠিক তেনেকৈ -1 -2 -3 -4 -5 -6 এনেকৈ আহিব। তেতিয়াহ'লে কি কৈছে যে ইয়াতে তোমাক কৈছে যে অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কয়। ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা, মানে 1ৰ পৰা যিখিনি আমি ধৰোঁ ইয়ালৈকে, আমি পাইছোঁ শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয়। তেনেহ'লে যেতিয়া আমি 1ৰ পৰা আমি এইখিনি ধৰিম, তেনেহ'লে এইটো কি হ'ব? স্বাভাৱিক সংখ্যাৰ অন্তৰ্গত হ'বই, হয়নে নহয়? এই বিষয়ে এই বস্তুটোৱে কৈছে ইয়াতে। ঠিক আছে, তো আশা কৰোঁ তোমালোকে বুজি পালা এইটো। তেনেহ'লে এইটো কি হ'ব? ইয়াতে সত্য হ'ল। তাৰপিছত আহোঁ আমি, তাৰপিছত আৰু কি কোৱা আছে? বি নাম্বাৰ, বি নম্বৰত কি লোৱা গৈছে? বি নম্বৰত কৈছে যে শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ টোপটো গঠিত। মুঠেও নহয়, এইটো মিছা কথা। এইটো চোৱা, মই এইটো নম্বৰ লাইনকে লৈ গৈছোঁ, লৈ গৈ এইটো তোমালোকক তাতে বুজাই দিম। এইটো চোৱা, ইয়াতে কি ক'বলৈ বিচাৰিছে? ঋণাত্মকৰ মানৰ কথা কৈছে। তেনেহ'লে ঋণাত্মকৰ মান মানে কি? এইটো হ'ব -1 -2, হয়নে? -3 -4 -5, এইটো -6, এনেকুৱা তললৈ এইটো কাৰণে লিখিছোঁ, জাগা কম হয়, মই সৰু সৰুকৈ লিখি দিছোঁ কাৰণে। এতিয়া যদি ইয়াতে কি কৈছে? ঋণাত্মক মানেৰে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাটো কি হয়? পূৰ্ণ সংখ্যাটো আমি জানাত 0ৰ পৰা এইটো ছাইড ল'ব লাগে বিশেষকৈ, হয়নে নহয়? এইটো ছাইড যদি ল'ব লাগে, তেতিয়াহ'লে আমাৰ কি কৈছে ইয়াতে? এইটো মিছা কথা আছে, নহ'লে এইটো অসত্য হ'ব। এইটো হ'ব অসত্য হ'ল। তাৰপিছত আহোঁ, 3 নম্বৰ কি কৈছে? আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা, এইটোও অসত্য। এইটো অসত্য, এইটোৰ কাৰণে হ'ব ইয়াতে মন কৰা। ইয়াতে যদি আমি এইটোতে চাওঁ, ইয়াতে কি? আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হ'ব লাগিলে আমাৰ কি হ'ব লাগে?
পূৰ্ণ সংখ্যা হ'ব লাগিলে আমাৰ শূন্যৰ পৰা হ'ব লাগে। আমি যোৱা এইটোত ক'লোৱে প্ৰশ্নটো, হয় না? আমাক কৈছে যে এই গোটেইখিনি যদি লওঁ, আমি ইয়াৰে পৰা এইখিনি যদি গোটেইখিনি লওঁ, সেই গোটেইখিনিয়ে কি কৈছে? পূৰ্ণ সংখ্যা। তো গোটেইখিনিয়ে পূৰ্ণ সংখ্যা নহয়। বুজি পালানে এতিয়া? তেনেহ'লে এইটো কি হ'ব? অসত্য। অসত্য হৈছে। আশা কৰোঁ তোমালোকে বুজি পাই আছো ভালদৰে। কিবা অসুবিধা থাকিলে কমেণ্ট ছেকশ্যনত জনাবা নিশ্চয়কৈ। মই অতি সোনকালে যিমান পাৰোঁ অতি সোনকালে তোমালোকক সমাধানবোৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে? তাৰপিছত ইয়াতে কি কোৱা আছে চোৱা। তোমালোকে কিন্তু যেতিয়া কৰিব বহিবা কিতাপটো লগত লৈ বহিবা। বহীটো পেঞ্চিল ল'বাই, লগতে কিতাপটো লৈ বহিবা। ঠিক আছে? তো ইয়াতে চোৱা, এইটোত কি কোৱা আছে? ইয়াতে কোৱা আছে যে অখণ্ড সংখ্যা ৰেখাডাল দুয়োদিশে শূন্যৰ বাওঁফালে আৰু সোঁফালে অসীমলৈ বিস্তাৰিত। তেনেহ'লে এইটো সত্য। এইটো কি হয়? সত্য। মানে যদি আমি চাবলৈ যাওঁ, এই সংখ্যা ৰেখাডাল ক'ৰ পৰা আৰম্ভ হৈছে আৰু ক'ত শেষ হৈছে আমি এইটো গমেই নাপাওঁ, হয়নে? গম এইটোৰ কাৰণে নাপাওঁ, ইয়াতে এটা কুম্ভকৰ্ণ থাকে, শুই থাকে, আৰু ইফালেও এটা কি থাকে? কুম্ভকৰ্ণ শুই থাকে। তো অসীমলৈ গৈছে আৰু ইয়াতে এটা শূন্য। এইফালেও বাঢ়িছে, ইফালেও বাঢ়িছে, হয়নে? তো কিমান দূৰ বাঢ়িছে? এইটো কৈছে নহয় অসীমলৈ বিস্তাৰিত। তেনেহ'লে এইটো হ'ব কি? সত্য। বুজি পালা এইটো? তাৰপিছত আমি পিছৰ প্ৰশ্নটোত আহোঁ। পিছৰ প্ৰশ্নটোত কি কৈছে? ই নম্বৰ। তেনেহ'লে ই নম্বৰটো আমি অলৰেডি আলোচনা কৰিছোৱে, মানে এক্সট্ৰাবিলাকত। তো ইয়াতে আমি অলপ চাওঁ। কি হৈছে? যদি a প্লাছ বি শূন্য, তেন্তে ইহঁতৰ এটা হৈছে আনটোৰ যোগাত্মক বিপৰীত, অৰ্থাৎ এৰ যোগাত্মক বিপৰীত বি অথবা বিৰ যোগাত্মক বিপৰীত এ। হ'ব পাৰে জানো? মাইনাছটো ক'ত গ'ল? ধৰা এ প্লাছ বি ইকুৱেলছ টু 0টো দিছে, তেনেহ'লে যোগাত্মক অৰ্থাৎ এৰ যোগাত্মক বিপৰীত বি। তাৰমানে এ ইকুৱেলছ টু যদি বি লওঁ, তেতিয়াহ'লে যদি মই ইয়াতে বি প্লাছ বি ইকুৱেলছ টু 0 হয় জানো? টুৱাইছ বি হৈ যাব, ইকুৱেলছ টু 0 হৈ যাব। তেনেহ'লে এইটো হ'ব নোৱাৰে যদি এইটোৰ মাইনাছ আহিব লাগিব, তেতিয়াহে কামটো হ'ব। মাইনাছত নাই, সেইকাৰণে ইয়াতে কামটো নহ'ব। ঠিক আছে? তেনেহ'লে এইটো যিহেতু a ইকুৱেলছ টু বি বা a ইকুৱেলছ টু a, এতেকে a প্লাছ বি ইকুৱেলছ টু 0 অসত্য হ'ব। ঠিক আছে? এইটো হ'ব অসত্য। কাৰণ a ইকুৱেলছ টু মাইনাছ a হ'লে আৰু বা a ইকুৱেলছ টু মাইনাছ বি হ'লে এইটোহে যোগাত্মক বিপৰীত বুলি কোৱা হয়। ঠিক আছে? এইটো তো এইখিনি তোমালোকে নিশ্চয়কৈ বুজি পালা, মই ভাবোঁ। তাৰপিছত এতিয়া পিছৰ প্ৰশ্নটোত কি কোৱা আছে আমি সেইটোলৈ আগবাঢ়ি যাওঁ। এতিয়া কৈছে 2 নম্বৰ, তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব দিছে। এইটো স্বাভাৱিক কথা, সৰু সৰু কথা আৰু সৰু সৰু প্ৰশ্ন। প্ৰথমতে যিহেতু 1 নম্বৰৰ দিছে পাঠ, সেইকাৰণে তোমালোকক এই ধৰণৰ দিছে। লাহে লাহে সিহঁতৰ লেভেল কি কৰিব? বঢ়াই দিব। মানে লাহে লাহে আমি টানৰ পিনে গতি কৰি আছোঁ। এতিয়া চোৱা, আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি? তুমি তাৰ কাৰণে কি কৰিব লাগিব? সংখ্যা ৰেখা জানিব লাগিব। সংখ্যা ৰেখাটো নাজানিলে কাম নহ'ব। ঠিক আছে? সংখ্যা ৰেখা এইটো হ'ব 0, 1, এইটো হ'ব 2, এইটো হ'ব 3, এইটো হ'ব 4, আৰু এইফালে আছে -1, -2, -3, -4। এতিয়া তোমাক কি কৈছে যে 0ৰ পৰা এইটো চাইডে ধনাত্মক মান আৰু 0ৰ পৰা বাওঁফালে এইটো চাইডে এইটো হ'ব ঋণাত্মক মান, হয়নে? তেতিয়াহ'লে আটাইতকৈ সৰু ধনাত্মক সংখ্যাটো কি হ'ব? এইটো আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো এইটো হ'ব। তেনেহ'লে এতেকে 1, এইটোৱে উত্তৰ। আৰু লিখি দিব পাৰে যে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো 1। এইখিনি লিখি দিলে হৈ গ'ল।
হ'ব। তো মই লিখিয়ে দিছোঁ, নহ'লে তোমালোকৰ কি কৰিবা, আকৌ এনেকৈ ভুল কৰিবা। আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হ'ল 1 হৈ গ'ল। তাৰপিছত এতিয়া আমি আহোঁ 2ৰ বি। 2ৰ বিত কি কৈছে, তাৰমানে 2ৰ বিত কৈছে যে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি। এইটো চোৱা, এইটো বস্তু আমি এতিয়াই কৰি আহিলোঁ 1 নম্বৰতে। এইটোৰে মানটো এইটোৱে ইয়াতে হ'ব, এইটোৰ মান এইটোৱে ইয়াতেই হ'ব। এতিয়া চোৱা, আমি ইয়াতে কৰিম। এতিয়া চোৱা, ইয়াতে কি কোৱা আছে যে আটাইতকৈ, এইটো কৈছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি। ঋণাত্মক অখণ্ড সংখ্যা মানে তুমি ইয়াতে চোৱা, ঋণাত্মক ডাঙৰ, চবতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা হ'ব -1। তেনেহ'লে আটাইতকৈ ডাঙৰ, এইটো সৰু আছিলে, এইটো হ'ব ডাঙৰ ঋণাত্মক, হয়নে। আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হ'ল, কি পালো আমি, -1। এইটো পালো ঋণাত্মক অখণ্ড সংখ্যাটো। সংখ্যা ৰেখাৰ দ্বাৰাই বুজিবলৈ চেষ্টা কৰিলে বেছি সহজে বুজি পোৱা যায়, হয়নে। এতিয়া যদি আমি আহোঁ চি নাম্বাৰটোৱে কি কৈছে যে যদি এ যিকোনো এটা অখণ্ড সংখ্যা, তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব। চোৱা, যদি এ যিকোনো এটা, এ হলে কি হ'ব লাগিব, প্লাছ মাইনাছ এ হ'ব লাগিব, তেতিয়াহে 0 পাবা, হয় নে নহয়। তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো মাইনাছ। এইটো যদি পাব লাগে, তেতিয়াহ'লে তুমি মাইনাছে পাব লাগিব। এ যোগাত্মক, তোমালোকে বেছিকে ভালদৰে বুজি পোৱাৰ কাৰণে লিখি দিছো। এৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল, কি হ'ব, -a। ঠিক আছে, এইটো ওপৰৰ লাইনতে হৈ গৈছে, কিন্তু তোমালোকক এইটো আখৰেদি বুজিবলৈ দিয়া গৈছে, মানে বুজিবৰ কাৰণে দিয়া হৈছে। এইটো হৈ গ'ল চি নম্বৰ। তাৰপিছত আহোঁ ডি, 2 নম্বৰৰ। এতিয়া ডিটো ইমান এটাতো টান পোৱা নাই তোমালোকে, এইবোৰ পঞ্চম ষষ্ঠত পায়ে আহিছো, হয়নে। তাৰপিছত কি কৈছে যে এটা অশূন্য অখণ্ড সংখ্যা 0ৰ পৰা যিমান দূৰত অৱস্থিত, তাৰ যোগাত্মক বিপৰীত 0ৰ পৰা সমান দূৰত্বত কোন দিশত থাকিব বুলি কৈছে। তো প্ৰশ্নটো তোমালোকে প্ৰথমতে বুজিবলৈ চেষ্টা কৰা। কি কৈছে প্ৰশ্নটো, যে এটা অশূন্য অখণ্ড সংখ্যা, তেনেহ'লে প্ৰথমতে আমি কি কৰিম, নাম্বাৰ লাইন বহুৱাই ল'ম, হয়নে। আমাৰ প্ৰথমতে কাম কি, সংখ্যা ৰেখা বহুৱাই লোৱা। সংখ্যা ৰেখাটো মই এইফালে বহুৱালো যে 0। তাৰপিছত এইটো আমি জানো কি, এইটো মাইনাছ কুম্ভকৰ্ণ আৰু এইটো হ'ব প্লাছ কুম্ভকৰ্ণ, শুই থকা 8। অশূন্য অখণ্ড সংখ্যা, এটা অশূন্য অখণ্ড সংখ্যা 0ৰ পৰা যিমান দূৰত অৱস্থিত, ধৰা ইয়াতে কি দিয়া আছে, 3।
অৱস্থা তাৰ যোগাত্মক বিপৰীত মানে কি 3ৰ যোগাত্মক বিপৰীত কি হ'ব লাগিব প্লাস হলে -3 হ'ব লাগিব তেতিয়াহে শূন্য হ'ব হয় নে নহয় তেতিয়াহ'লে যোগাত্মক বিপৰীত -3 তো সিমান দূৰতে অৱস্থিত হ'ব লাগিব তেনেহ'লে -3 ইয়াতে হ'ব সমান দূৰত্বত কোন দিশত থাকিব বাও দিশত থাকিব দূৰত্বত কোন দিশত থাকিব যে বাও দিশত থাকিব তেনেহ'লে এইটো কি লিখিবা উত্তৰটো এতেকে বাও দিশত থাকিব এইটো হ'ব উত্তৰ 2ৰ ডি তাৰপিছত এতিয়া আমি আহো ই 2ৰ ই আমাক প্ৰশ্নটো কৈছিলে কি যে প্ৰশ্নকেইটাৰ উত্তৰ দিয়া বুলি কৈছিল এতিয়া আমি উত্তৰ দি গৈ আছো হয় নহয় এতিয়া চোৱা ইয়াতে কৈছে যদি এ লেছ দেন বি ওকে আমি প্ৰথমতে চাই লওঁ এইটো এ লেছ দেন বি আৰু বি লেছ দেন চি তেন্তে এ লেছ দেন চি আৰু এ লেছ দেন বি লেছ দেন চি সত্য হ'বনে বুলি কৈছে তো প্ৰথমতে আমি কি কৰিম এই প্ৰথমতে যে এই তিনিটাটো দিয়া আছে মানে এইটো এইটো আৰু এইটো তেতিয়া আমি ইয়াৰ পৰা এই বস্তুটো উলিয়াবলৈ চেষ্টা কৰোঁ এ লেছ দেন বি আকৌ লেছ দেন বি লেছ দেন চি তেন্তে হ'লে এ লেছ দেন চি আৰু এইটো সত্য হ'বনে তেনেহ'লে আমি এইটোৱে পালো নে নাই পালো তেনেহ'লে এইটো হ'ব সত্য তেনেহ'লে কি হ'ব এইটো সত্য হ'ব গম পালা আমি ডাটাটো ক'ৰ পৰা ওলাই ল'লো তথ্যখিনি তেনেহ'লে এতেকে এ লেছ দেন বি লেছ দেন চি সত্য হ'ব মানে কি কৈছে এৰ মান ধৰা 2 বিৰ মান ধৰা 5 আৰু চিৰ মান ধৰা 7 2 5তকৈ সৰু আকৌ 5 7তকৈ সৰু হ'বনে নাই মই কি লিখি আছো কৈ আছো কিবা এটা লিখি আছো কিবা এটা হয়নে তো চোৱা তেনেহ'লে এইটো কি হ'ব 7 এইটোৱে বস্তু হ'ব এইটো উদাহৰণ হা ইয়াতে থাকি যাওক এইটো তোমালোকৰ ধৰা যিটো মই ইয়াতে ক্লাছটো লৈ আছো এইটো তোমালোকৰ কি পাবা PDF হিচাপেও পাবা ঠিক আছে তো এইটো PDF হিচাপে যাক PDF লাগে তোমালোকে মোক যোগাযোগ কৰিবা তলত লিংক দি দিম কেনেকৈ যোগাযোগ কৰিবা সেই লিংক দিয়া থাকিব সেই লিংকত গৈ ক্লিক কৰি যোগাযোগ কৰিব পাৰিবা যাক লাগে লিংকত গৈ ক্লিক কৰি কণ্টেক্ট কৰিলে হ'ল মই প্ৰভাইড কৰাবলৈ চেষ্টা কৰিম তেনেহ'লে 3 নম্বৰ এফ লিখি আছে তো আমি এইখিনি ইয়াতে চাই লওঁ ওকে ইয়াতে দুটা আছে 3 নম্বৰত 1 আৰু 2 দিয়া আছে এৰ কি কৈছে যে এ বি চি যিকোনো অখণ্ড সংখ্যা এ লেছ দেন বি তেন্তে 1 নম্বৰ এইটো 2 নম্বৰ এইটো সত্যতা নিৰূপণ কৰিব দিছে তোমালোকে প্ৰথমতে কি কৰিবা নাম্বাৰ লৈ নিৰূপণ কৰিলে বেছি ভাল হয়নে যিকোনো অখণ্ড সংখ্যা তেনেহ'লে ধৰা এৰ মান 3 বিৰ মান 5 চিৰ মান 6 ধৰি ললো তেন্তে এইটো আকৌ এইটো কৈছে তেতিয়াহ'লে এইটোতো সত্য হয়েই এইটো সত্য হয় কাৰণ এইটো কাটা যাব আৰু এ এইটো বিতকৈ সৰু হ'ব এইটোতো হ'বই হা তেতিয়াহ'লে ইয়াতে আমি কি কৰিব লাগিব 1 নম্বৰ কৈছে যে এ প্লাছ চি লেছ দেন বি প্লাছ চি নে যদি এইটো হয় এৰ মান 3 প্লাছ বি 5 লেছ দেন 5 প্লাছ 6 তেতিয়াহ'লে ইয়াতে কি পাম ধৰা ইয়াতে কি হ'ব এইটো 5 আৰু এইটো 5 কাটা যাব বা তুমি যোগ কৰিলেও কথা নাই কাটা গ'লে ইয়াতে কিমান পাব 3 আৰু এইটো হ'ব 6 তেনেহ'লে এইটো সত্যতা নিৰূপণ কৰিব দিছে এইটো হৈ গ'ল এতিয়া 2 নম্বৰটো আমি চাওঁ হয়নে নহয় 2 নম্বৰটো আমি ইয়াতে ক'ত চাম আমি এইখিনিতে চাম 2 নম্বৰটো এইটোৱে থাকিব মাইনাছৰ ক্ষেত্ৰত হ'বনে নাই সেইটো কৰিব দিছে এতিয়া মাইনাছ কৰিছে 2 নম্বৰটো এইটো এনেকুৱাকৈ হয়নে নহয় সেইটো আমি চাব লাগে ওকে আমি 2 নম্বৰটো চাব লাগে
তেতিয়াহ'লে a মাইনাছ c লেছ দেন b মাইনাছ c কি হ'ব এৰ মান 3 মাইনাছ কি হ'ব e মানে কিমান আছিলে 6 ওকে লেছ দেন b ৰ মান কিমান 5 মাইনাছ কি হ'ব এইটো 6 হ'ল তেতিয়াহ'লে ইয়াতে কি হ'ব এইটো আমি যদি কাটি দিওঁ তথাপিও হৈ যাব আমি যদি যোগে কৰোঁ তেনেহ'লে এইটো কিমান হ'ব -3 লেছ দেন এইটো হ'ব -1 এইটো হৈ গ'ল ডাঙৰে হ'ল আৰু যদি আমি এইটো কাটি দিলোহেঁতেন এইটো আৰু এইটো কাটি দিলোহেঁতেন 3 আৰু 5 পালোহেঁতেন সেইটোও শুদ্ধ তুমি যি ধৰণে কৰিব বিচাৰো সেই ধৰণে কৰিব পাৰি হ'ব তেনেহ'লে এইটো থাকক এইটোৱে কৰিব পাৰি হয়নে নহয় এইটো হ'ব 3 আৰু এইটো হ'ব 5 হৈ গ'ল হৈছে তাৰপিছত আশা কৰোঁ ইয়াতে আৰু কোনো সমস্যা থাকিব নালাগে তোমালোকৰ যদি কিবা থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব মই আছোঁৱে এভেইলেবল মানে মই ভিডিঅ' এনেকুৱা বনাই থাকোঁ তো তোমালোকৰ যদি কিবা সন্দেহ থাকে ইয়াতে কৰিব বা বুজা নাই তেতিয়াহ'লে জনাই দিলে মই নিশ্চয়কৈ আৰু সহজ ধৰণে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে হয়তো তুমি আজি দিলে কিজানি মই কাইলৈ ৰিপ্লাইও দিব পাৰোঁ এনেকুৱা ধৰণৰো হৈ যায় এভেইলেবল মানে সিমানো এভেইলেবল থকা নাযায় কাৰণ ব্যস্ততাৰ মাজতে মই সময়খিনি উলিয়াই কামবোৰ কৰিব লগা হয় ঠিক আছে অকল তোমালোকৰ কাৰণে ইয়াতে কি কৈছে যে এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি প্ৰথমতে চাওঁ ধনাত্মক অখণ্ড সংখ্যা ধৰি লোৱা 5 ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা মানে ধৰি লোৱা -4 আমি সদায় কৈছে নহয় আমি এতিয়া সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাম মানে কি কৈছে যোগ কৰিলে অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় ধনাত্মক অখণ্ড সংখ্যাই পাম বুলি কৈছে তেতিয়াহ'লে আমি যদি এইটো চাওঁ এৰ মান আমি লওঁ এ বি লওঁ আমি যদি এ বি লওঁ ইয়াতে কি ল'ম ধৰা হ'ল আমি ধৰা লিখিম ধৰা এৰ মান 5 এটা ধনাত্মক কৈছে ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা এইটো কৈছে তেনেহ'লে আমি ইয়াতে ল'ম বিৰ মান ল'ম -5 বা 4 এইটো ল'লো যোগ কৰিলে আমি যদি এই দুটাক যোগ কৰোঁ আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাম বুলি কৈছে ইয়াতে কি আমাক কৈছে যে a প্লাছ বি ইকুৱেলছ টু কিবা এটা ধনাত্মক মান ধৰা চি পালোঁ ধৰি লোৱা চি ধনাত্মক ঠিক আছে দিছ ইমপ্লাইজ এৰ মান কিমান 5 প্লাছ -4 ইকুৱেলছ টু চি চিৰ মান কিবা এটা ওলাব নহয় 5 প্লাছে মাইনাছে -4 ইকুৱেলছ টু চি দিছ ইমপ্লাইজ 1 ইকুৱেলছ টু চি চিৰ মান কি পালো 1 পালো তো 1টো কি হয় ধনাত্মক হয় আমি কৈছে যে সদায় ধনাত্মক অখণ্ড সংখ্যাই পাম জানো নাপাবও পাৰোঁ এতিয়া আমি যদি এটা উদাহৰণ আৰু লওঁ ইয়াতে যদি আৰু এটা উদাহৰণ লওঁ যেনিবা কি ল'ব পাৰোঁ যেনিবা আমি এইটো ল'ব পাৰোঁ ধৰা এৰ মানটো 5 থাকিল বিৰ মান যদি -7 লওঁ তেনেহ'লে এতেকে আমি কি ল'ব লাগিব a প্লাছ বি ইকুৱেলছ টু চি পাব লাগিব দিছ ইমপ্লাইজ ধনাত্মক চি মানে ধনাত্মক পাব লাগিব আৰু -c দিলে ঋণাত্মক মান পাব লাগিব হয়নে নহয় তেতিয়াহ'লে আমি কি লিখিলোঁ ধনাত্মক চি লিখি দিলোঁ ধনাত্মক চি হ'লে a এর মান 5 প্লাছ -7 ইকুৱেলছ টু চি হয় তেতিয়া কি হ'ব এইটো এতিয়া এইটো কি হ'ব দিছ ইমপ্লাইজ 5 -7 equals to c. This implies -2 equals to c. তো আমি এইটো পালো এইটো পালে আমি একবাৰ এইটো পালো একবাৰ এইটো পালো তো একবাৰ এইটো ধনাত্মক পালো এইটো ধনাত্মক পালো এইটো ঋণাত্মক পালো তো আমি সদায় পালো জানো সদায় নাপালো তো আমি সদায় নাপাম এইটো বুজি পালা তাৰপিছত আমি আহো আৰু এটা
প্ৰথমতে এইখিনিতো মই চাফা কৰি দিওঁ, প্ৰশ্নৰ লগত এইখিনি থাকিলে অলপ বেয়া দেখি ন। এতিয়া কি আছে 3 নাম্বাৰ। 3 নাম্বাৰটোত কি কোৱা আছে আমি এবাৰ এইটো চকু ফুৰাই লওঁ, হয়নে? 3 নম্বৰত কৈছে যে 53 লিখি লৈছোঁ বাৰু -71, 53 + 71ৰ যোগাত্মক বিপৰীত। তেতিয়াহ'লে হ'ব জানো এইটো? সেইটো হ'ব নোৱাৰে, কাৰণ আমি যদি এই গোটেইটোক A ধৰি লওঁ, মানে কি এইটো তোমাক মই যদি বুজাই দিওঁ এই ধৰণে, আমি কি জানিব লাগে যে A ৰ যোগাত্মক বিপৰীত কি হ'ব? A ৰ যোগাত্মক বিপৰীত হ'ব লাগিলে -A হ'ব লাগিব। B ৰ যোগাত্মক বিপৰীত -B হ'ব লাগিব। তেতিয়াহ'লে 53 - 71ৰ যোগাত্মক বিপৰীত কি হ'ব লাগিব? -53 - 71, এইটো হ'ব লাগিব, হয়নে নহয়? বুজি পালা? ইয়াৰে যোগাত্মক বিপৰীত এইটো হ'ব লাগিব, তেতিয়াহে হ'ব। তো ইয়াতে তোমালোকৰ মাজতে চিনটো কি হৈ আছে? উল্টা-পাল্টা হৈ আছে। আৰু আচ্ছা, ঠিক আছে, ইয়াতে যদি উল্টা-পাল্টা হৈছেও, তোমালোকৰ কি হ'ব লাগে ইয়াতে? প্লাছ হ'ব লাগে, মানে মাইনাছ হ'ব লাগে। এইটো মাইনাছ হ'ব লাগে, এইটো প্লাছ। তেতিয়াহে এইটো যোগাত্মক বিপৰীত হ'লহেঁতেন। কিন্তু এইটো নহয়। তেতিয়াহ'লে আমি ইয়াতে উদাহৰণটো এইটো দি দিওঁ, যাতে তোমালোকে বুজি পোৱা। তেনেহ'লে আমি কি লিখিব পাৰোঁ? 53 - 71 = -53 - 71, এইটোহে হ'ব। এইটো আৰু যদি আমি ভালদৰে লিখিব যাওঁ, তেতিয়াহ'লে আমি এনেকৈ লিখিম 53 - 71ৰ যোগাত্মক বিপৰীত, বিপৰীতটো কি হ'ব? -53 - 71, এইটোহে হ'ব। তেতিয়াহে কাটা যাব। চোৱা, 53 - 71 = -53 - 71, এইটো দিলোঁ। This implies 53 - 71 থাকিল -53 + 71, এইটো হ'ল। তেতিয়াহ'লে এইফালে চোৱা, এইটো আমাৰ যদি আমি লওঁ A = -A, B = -B, আমি এইটো ল'ব পাৰোঁ। তেতিয়াহ'লে তোমাৰ এইটো ইয়াতে দেখুৱাই দিছে। আকৌ আমি যদি এইটো চাওঁ, এইটো চাব লাগিলে কি হ'ব? 53 - 71 = 53 + 71, তো এইটো হ'ব নোৱাৰে। ঠিক আছে? তেতিয়াহ'লে এইখিনি তোমালোকে চাগে নিশ্চয় বুজি পাইছ ইয়াতে কি কৈ আছে। প্ৰশ্নটোৱে তোমালোকৰ উত্তৰটো কি বিচাৰি আছে। এতিয়া আমি আহোঁ পিছৰটোত, D নম্বৰ। আচ্ছা, তোমালোকে C নম্বৰটো চোৱা। C নম্বৰটো তোমালোকৰ কি হ'ব লাগিব? এইটোৱে হ'ব লাগিব, কাৰণ 53 পৰা 71, 71ৰ পৰা 53 মাইনাছ কৰাচোন, কিমান আহে? 11ৰ পৰা 3 গ'লে 8, হয় না? এইটো 18। তাৰমানে কি আহিব? 53 - 71 = কিমান পাবা? -18হে পাবা। আৰু 53 + 71ৰ উত্তৰটো কিমান পাবা? 4, 7 × 5 = 12, 124 পাবা। তো -18 আৰু 124, এইটো সমানেই নহয়, এইটো কি হ'ব? যোগাত্মক বিপৰীত হ'ব জানো? নহয়। এইটোৰ কথাই ইয়াতে কোৱা হৈছে। ঠিক আছে? তো ইয়াতে তোমালোকে এইটো ধৰণেও বুজি ল'ব পাৰোঁ। ইয়াতে হ'ল যোগাত্মক বিপৰীত কেনেকৈ হ'ল? 2টা নম্বৰ দিছে, যোগ কৰি চোৱা। দুয়োফালে যদি সমান হৈছে, হ'ব লাগিব। কাৰণ 5ৰ যোগাত্মক বিপৰীত -5 হ'বনে নাই? য'ত 5 আছে, এতিয়া ধৰা 5 + 5 = 0 টো নহয়। তেতিয়াহ'লে 5ৰ জেগাত কি কৰা? -5 + 5 লগাই দিয়া, = 0 আহি যাব। এইটো বস্তু তোমালোকক
বুজাইছে ইয়াতে, ঠিক আছে। তো তোমালোকে কি কৰা, প্ৰথমতে এইটো বস্তু যোগ বিয়োগ কৰিছো, যিমান পোৱা আৰু এইটো বস্তু যোৱাচোন, একে সমান পালে হৈ যাব। এতিয়া আমাৰ এইটোত কি কৈছে, -50 + 11 = 50 + -11, এইটো তেনেহ'লে এইটো সত্য। কিয় নহয়, এইটো সত্য নহয়, এইটো অসত্য। কিয়, ইয়াতে চোৱা, ইয়াতে 50ত মাইনাছ আছে আৰু ইয়াতে 11টোত মাইনাছ আছে, হয়নে? তো 11ত মাইনাছ থাকিলে নহ'ব। তোমালোকে এইটো আকৌ খুলি ল'ব পাৰা। এইটো কেনেকৈ খুলিবা, আৰু এটা লাইন আনা, দিছ ইমপ্লাইজ -50 + 11 = 50 প্লাছে মাইনাছে -11, এইটো সমান নহয়, এইটো সমান নহয়। তো তোমাৰ উত্তৰ দিব দিছে এইটো হ'ব। তুমি এনেও কৰিব পাৰা, এইটো তুমি যোগ কৰি চোৱা, দুয়োফালে সমানেই নহয়। ইয়াতে মাইনাছ চিন দিয়া আছে, তো ইয়াতে মাইনাছ চিনেই থাকিব লাগিছিলে, ঠিক আছে। এইটো প্লাছ হ'ব লাগিছিলে, তেতিয়াহে হ'লহেঁতেন, তেতিয়াহ'লে হ'লহেঁতেন। এইটো হৈ গ'ল। এতিয়া আহোঁ পিছৰ প্ৰশ্ন। পিছৰ প্ৰশ্নত কি কৈছে, যদি এ আৰু বি যিকোনো অখণ্ড সংখ্যা, তেন্তে এ ৰ পৰা এইটো হ'লে এইটো হ'বনে? এইটো হ'ব। কিয় নহ'ব চোৱা, এ আৰু বি যিকোনো অখণ্ড সংখ্যা, তেতিয়াহ'লে আমি কি ল'ব পাৰোঁ, ধৰা আমি যদি এইটো লওঁ, ধৰা এৰ মান 3, বিৰ মান 4, আমি ধৰি ল'লো। এতেকে a - -b = a + b, আমি যদি এইটো লওঁ, দিছ ইমপ্লাইজ এৰ মান কি মান হ'ব, 3 - -4 = 3 + 4, সমান হ'বনে নাই সেইটো চাব লাগে ন। 3 এইটো ৰ'বা, 3, এইটো মাইনাছে মাইনাছে প্লাছ, এইটো হ'ব 4 সমান 3 + 4, হৈছে, শুদ্ধ হৈছে এইটো, হয়নে? সেইটোৱে। আৰু তুমি 7 আনিব পাৰা, লাষ্টত 3 + 4 কিমান হয়, 7 হয়। তো এইটো কৰিলেও কৰিব পাৰো, আৰু এইখিনি এৰি দিলেও কথা নাই। তাৰপিছত আহোঁ এফ। ইয়াতে কি কৈছে মানে, যদি এ ধনাত্মক অখণ্ড সংখ্যা, তেন্তে এফ নম্বৰটো কি কৈছে, যে যদি এ ধনাত্মক অখণ্ড সংখ্যা, তেন্তে শূন্যতকৈ কি হ'ব, এ ডাঙৰ। এইটো সত্য। প্ৰশ্নত কি উলিয়াব দিছিলে, সত্যতা নিৰূপণ কৰা। তুমি কি কৰা, এই ধনাত্মক অখণ্ড সংখ্যা, ধৰা a = 5, তেনেহ'লে এতেকে কি হ'ব, 0তকৈ 5 ডাঙৰ, হৈ গ'ল। এইখিনি আছিলে আজিৰ ভিডিঅ'ত অনুশীলনী 1 এ।